convert the octal number 165 into its binary equivalent. তো আমাক দিছে এটা octal number 165. 165 যেহেতু octal, ইয়াক আমি ব্ৰেকেটৰ ভিতৰত ৰাখি ইয়াতে 8 লিখি দিম সাইডত. তো আমাক কৈছে ইয়াৰ বাইনাৰী ইকুইভেলেণ্টটো লাগে. তো বাইনাৰী নাম্বাৰটো অলপ ডাঙৰ হ'ব. সো বাইনাৰী নাম্বাৰটো ব্ৰেকেটৰ ভিতৰত ৰাখি আমি সাইডত 2 ৰাখি দিম. তো এইটোৱে মিন কৰিব যে 8ৰ যোনটো আমাৰ নাম্বাৰ হ'ব এইটো এটা বাইনাৰী নাম্বাৰ হয়. এতিয়া octal নাম্বাৰটোক বাইনাৰীলৈ কেনেকৈ কনভাৰ্ট কৰিব পাৰি, একেবাৰে ইজি হয়. তো আমি মনত ৰাখিব লাগিব যে 1টোক আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ. 3 বিট নাম্বাৰত যদি আমি কনভাৰ্ট কৰোঁ এইটো হৈ যায় 001. 6ৰ কেছত কি হৈ যায়, 6ৰ কেছত যদি পাহৰিও যোৱা তো 6 এইটো এজিউম কৰি ল'লে হ'লে 6 এটা ডেচিমেল নাম্বাৰ. তো ডেচিমেল নাম্বাৰটো বাইনাৰীলৈতো আমি ইজিলি কনভাৰ্ট কৰিব পাৰোঁ. তো এইটোৰ কাৰণে আমাৰ চবতকৈ বেষ্ট ট্ৰিক হৈছে 8421টো মনত ৰাখিলে হ'ল. এইটো কি কম্বিনেশ্যন কৰিলে আমাৰ 6 আহিব. তো 4 + 2, 4 আৰু 2 এড কৰিলে আমাৰ 6 আহিব. তো আমি কি কৰিম, 4ৰ তলত 1 লিখি দিম, 2ৰ তলত 1 লিখি দিম, বাকীবোৰ হৈ যাব আমাৰ 0. এনিৱেজ আমাক 3টা বিটহে লাগে. তো তাৰ মানে 6 হৈ যাব আমাৰ 110. অ'কে, নেক্সট আমাক লাগে 5. এতিয়া 5 বনাবৰ কাৰণে কি 4 আৰু 1 এড কৰিলে 5 পাম. তো আমি 4ৰ তলত 1 লিখিম, 1ৰ তলত 1 লিখিম, বাকী 2 আৰু 8ৰ জেগাত 0 হৈ গ'ল. আৰু এনিৱেজ আমাক যিহেতু 3 বিট লাগে তো 101 হৈ যাব আমাৰ 5ৰ কাৰণে. তো এইকেইটাকে যদি এতিয়া কম্বাইন কৰি লিখোঁ 001 110 101, এইটোৱে হৈছে 165ৰ বাইনাৰী ইকুইভেলেণ্ট. কেতিয়াবা কিছুমান টেক্সট বুকৰ আনচাৰত এই প্ৰথম দুটা 0 আমি নিলিখে, ডাইৰেক্টলি 1ৰ পৰা আৰম্ভ কৰে, বিকজ 0টো আমি জেনেৰেলি ইয়াতে ইণ্ডিকেট নকৰিলেও কোনো আমাৰ ইছ্যু নহয়.